মোটামুটি গৌৰৱ গগৈক বাদ দি সকলোৰে ওপৰত একশ্যন লোৱা হৈ গৈছে এজনে পাকিস্তান প্ৰেমী মানুহ বাছি আছে তাৰ বাদে কোনো বাছি থকা নাই বাকি সকলোকে আপুনি যদি চাই আকৌ এটা মই দিছো সুখোই 400 কিনুতেও কিন্তু গৌৰৱ গগৈৰ বহুত নিগেটিভ অবজাৰভেশন আছিল তেওঁক মই আজি এবাৰ মই যদি মোৰ লগত আছে মই টুইটটো দেখুৱাই দিব খুজিছো মানে these are very dangerous element we have inside our country সেইকাৰণে বাকিটো এবিলাকটো মই কন্ট্ৰোল কৰি থাকিব পাৰো চিন্তা নাই এটো চাব গৌৰৱ গগৈ টুইট কৰিছিল there is a pressure on India from the US on trade Iranian oil and Russia's S-400 indeed I don't want government of reply on the floor of the parliament I am sure you would have studied this in greater detail. I will require you to share the link of your story. মানে কোনোবা প্ৰবীণ সাহানিয়ে টুইট দিছিল যে মোদি গভৰ্নমেণ্টে S-400 গণ্ডগোল কৰিছিল he tweeted at that point of time saying that Modi is under pressure not to purchase S-400 but you have seen that we have today all the S-400 system. So all his tweets, all his systems, always against the defense establishment. কৰিম আপোনালোকৰ মৰম বিলাক কমিব লাগিব না মইতো এৰেষ্ট কৰি দিম এতিয়াতো যাক এৰেষ্ট কৰিছো আপোনালোকে নিগেটিভলি লিখা নাই এই জায়গাত এৰেষ্ট কৰিলেতো আপোনালোকে নিগেটিভ কৰি দিব সেইকাৰণে 10 সেপ্টেম্বৰলৈকে প্ৰমাণখিনি আহক আৰু অবজাৰভেশনত আছে বেয়া কাম যাতে একেদিন কৰিব নোৱাৰে আন্ডাৰ সাৰ্ভিলিয়েন্স আন্ডাৰ অবজাৰভেশন থাকিব গতিকে বাকি পাকিস্তান প্ৰেমীটো সকলোকে আমি হ্যান্ডেল কৰিয়ে লওঁ এবিলাক ফুৰ্তিত লিখে ইহঁতে যি পাব লাগে পাই আছে আৰু অসমত